চাওক পাৰ্থ কথাটো এনেধৰণৰ যে যেতিয়া 2008 তেওঁলোকক ৰিক্ৰুটমেণ্ট কৰা হৈছিল সেই সময়ছোৱাত এটা যিটো গ্ৰেডিং বা যিটো কাষ্ট ৱাইজ গ্ৰেডিং হয় আৰু কাৰ কিমান শতাংশ কোটা থাকিব এই বিষয়টোক লৈ এখন নতুন জাননী আহিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা অৰ্থাৎ UR যাক জেনেৰেল বুলি সাধাৰণতে কোৱা নাযায় UR অৰ্থাৎ আদাৰ কেটেগৰী তাত কিমান শতাংশ থাকিব তাৰ সমান্তৰালকৈ OBC কিমান শতাংশ ST প্লেইন কিমান শতাংশ ST হিলছ কিমান শতাংশ ইয়াৰ ওপৰত এখন বিশদভাৱে নিৰ্বাচনী যিসকলে চৰকাৰী বিষয়া নিযুক্তি কৰে বা চৰকাৰী কৰ্মচাৰী নিযুক্তি কৰে সেই নিযুক্তি প্ৰক্ৰিয়াত এনে ধৰণৰ এটা ৰোস্টাৰ ওলাইছিল সেই ৰোস্টাৰখন সেই সময়ছোৱাত ব্যৱহাৰ কৰাৰ সময়ত যে তেওঁলোকৰ যি 116টা পোষ্টৰ বাবে ৰিক্ৰুটমেণ্ট হৈছিল আৰু সেই 116টা পোষ্টৰ ভিতৰত তেওঁলোকে 115 জন নিৰ্বাচন কৰিছিল আৰু তেওঁলোকে কৈছিল যে ST হিলছৰ এজন লোক তেওঁলোকৰ বাবে যোগ্য বিবেচিত নহল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যি 115 জনক নিযুক্তি দিলে সেই 115 জনৰ ভিতৰত একাংশ যদিও তেওঁলোকৰ ST হিলছ বা ST প্লেইনছৰ তেওঁলোকৰ সাৰ্টিফিকেট আছে কিন্তু তেওঁলোকে আদাৰত তেওঁলোকে বা যেটো যিখিনি জেনেৰেল কেটেগৰী তেওঁলোকে এপ্লাই কৰিছিল কোনোবা হয়তো তেওঁ OBC কিন্তু তেওঁ জেনেৰেল কেটেগৰীত এপ্লাই কৰিলে গতিকে জেনেৰেল কেটেগৰীত এপ্লাই কৰাৰ কাৰণে তেওঁ যেতিয়া পাছ কৰিলে তেওঁক জেনেৰেলত দিব নে OBCত দিব বা ST প্লেইনজনে যেনেকৈ আবেদন কৰিলে তেওঁ আদাৰ্ছত গতিকে তেওঁ আচলতে আনৰিজাৰ্ভত যাব নে তেওঁ আচলতে ST প্লেইনছত যাব এই বিষয়টোক লৈ যেহেতু সেই সময়ত একেবাৰে নতুন আছিল বিষয়টো ৰোস্টাৰখনৰ বিষয়টো গতিকে সেই সময় ৰিক্ৰুটমেণ্ট বৰ্ডত তাক লৈ কিছু বিসংগতি থাকি গৈছিল গতিকে এই কথাটো একেবাৰে মই স্পষ্টকৈ ক'ব বিচাৰিছো যে যিকেজন বিষয়া ইতিমধ্যে নাম ওলাইছে তেওঁলোক কোনো কাৰণতে তেওঁলোকে ধন দি চাকৰি লোৱা কাৰোবাক মেনেজ কৰি চাকৰি লোৱা এনে ধৰণৰ বিষয়া নহয় তেওঁলোকৰ সিলেকশন প্ৰসিডিউৰটো বাকি সেই 115 জনৰ বাকি আটাইকেজনৰ সৈতে একে কিন্তু তেওঁলোকৰ যিটো কেটেগৰীত তেওঁলোকক সিলেকশন কৰা হ'ল সেই কেটেগৰীটো সিলেকশনৰ সময়ছোৱাত ভুল থাকি গৈছিল ত্ৰুটি থাকি গৈছিল পৰৱৰ্তী পৰ্যায়ত যে যদিহে এজন ST প্লেইনছৰ মানুহে তেওঁ যদি জেনেৰেল কেটেগৰীত তেওঁ যদি এপইন্টমেন্ট পালে তেতিয়াহলে তাৰ বাবে এজন জেনেৰেল কেটেগৰীৰ মানুহ তাৰ বাবে প্ৰতাৰিত হ'ব লগা হ'ল বঞ্চিত হ'ব লগা হ'ল গতিকে সেই তেনে ধৰণে বঞ্চিত হোৱা 19 জন প্ৰাৰ্থী আদালতৰ কাষ চাপিছিল তেওঁলোকৰ মতে তেওঁলোকে প্ৰাপ্য নম্বৰৰ মতে তেওঁলোকে যদিহে এই যিটা কোটাৰ সিট কেটা যদি বেলেগে কাটি নাৰাখিলেহেঁতেন তেতিয়াহলে তেওঁলোকে জেনেৰেল কেটেগৰীত সোমাই গ'লহেঁতেন এই দাবিটো লৈ তেওঁলোক কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত দীঘলীয়া এটা প্ৰক্ৰিয়া চলিল গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ভুলসমূহ বিসংগতিসমূহ দেখা পালে আৰু দেখাৰ পিছত তেওঁলোকে সেই বিষয়সমূহ তেওঁলোকে অসম চৰকাৰক পুনৰীক্ষণৰ বাবে জনালে যে তোমালোকে গোটেই বিষয়টো পুনৰীক্ষণ কৰি আদালতত তোমালোকে জনোৱা অসম চৰকাৰে লগে লগে এখন কমিটি গঠন কৰিলে আৰু কমিটিয়ে শুদ্ধ ৰূপত তেওঁলোকে গোটেই সেই এখন তালিকা প্ৰস্তুত কৰিলে আৰু তালিকা প্ৰস্তুত কৰি আদালতত তেওঁলোকে জমা দিলে আৰু আদালতত জমা দিয়া শপতনামাত তেওঁলোকে এটা কথা উল্লেখ কৰিছিল সেই সময়ত ৰাজ্য চৰকাৰে যিমান দূৰ আমাৰ হাতত তথ্য আছে যে এই গোটেই বিষয়টো আনইনটেনশনাল মিস্টেক যদিহে সেই ভুলটো অজানিতে হোৱা ভুল বুলি ৰাজ্য চৰকাৰে স্বীকাৰ কৰিছে তেতিয়াহলে অজানিতে হোৱা ভুলৰ বাবে কোনোবা এজন সেয়া ৰিক্ৰুটমেণ্ট বৰ্ড যোনে ৰিক্ৰুট কৰিছে সেই নিৰ্বাচনী বিষয়াৰ যদি অজানিতে হোৱা ভুলত এই কামটো হ'ল তেতিয়াহলে তাৰ বাবে পানিশমেন্টটো আজিৰ তাৰিখত এই ইমান দিন চাকৰি কৰা 2008 চনৰ পৰা এতিয়ালৈকে 16 বছৰ চাকৰি কৰাৰ পিছত বা তেওঁলোকে কিয় এতিয়া সেই 14 বছৰ চাকৰি কৰাৰ পিছত কিয় আজি পানিশমেন্টটো পাব লগা হ'ল ভুল কোনে কৰিলে ভুল কৰিলে বেলেগে তাৰ বিনিময়ত আজি চাকৰি কাৰ সংকটত আহিছে এই আসলতে 17 জন বিষয়াৰ দুজন বিষয়া বাৰু ইতিমধ্যে গ'ল এজনে APSC দি পাছ কৰি গ'ল আৰু এজনক বিভিন্ন কাৰণত তেওঁক চাকৰিৰ পৰা বিদায় দিয়া হ'ল সেই দুজন বাদ দিলো কিন্তু বাকি যি আসলতে 17 জন বিষয়া আছিল এই বিষয়া কেজনৰ বিৰুদ্ধে যদি তেওঁলোকে নকল কৰি পাছ কৰিলে তেওঁলোকে ধন দি চাকৰি ললে তেওঁলোকে শিখৰ বিষয়াক মেনেজ কৰি চাকৰি ললে কাৰোবা মোমাই শীৰ্ষ বিষয়া ভাগিনে চাকৰি পালে এনেকুৱা যিবিলাক অভিযোগ সাধাৰণতে থাকে তেনেকুৱা অভিযোগবিলাক যদি এই কেজনৰ বিষয়ে আহিলেহেঁতেন তেতিয়া ক'ব লগা একো নাছিলে কিন্তু এই মুহূৰ্তত
কাৰোবাৰ ভুল শীৰ্ষ বিষয়াৰ ভুল যি নিযুক্তি দিছিল তেওঁলোকৰ ভুল যে নিযুক্তি বোৰ্ডৰ মানুহৰ ভুল আৰু ভুলটো তেওঁলোকে মূৰ পাতি এতিয়া ল'ব লগা এটা পৰিৱেশ আহি পৰিছে গতিকে যদিহে ৰাজ্য চৰকাৰে ইতিমধ্যে বিষয়টোক লৈ যেহেতু ৰাজ্য চৰকাৰলৈ অসম আৰক্ষীৰ তৰফৰ পৰা লিখা হৈছে গৃহ বিভাগে বিষয়টো বিবেচনা কৰি চোৱা উচিত যে ভুল যদি বেলেগৰ তেতিয়াহ'লে পানিছমেণ্ট যদি তেওঁলোকক দিয়ে বিষয়াকেইজনক কালিলৈ কিন্তু সেই বিষয়াকেইজনে উচ্চ ন্যায়ালয়লৈ গ'লে উচ্চতম ন্যায়ালয়ত যদি দ্বাৰস্থ হয় তেতিয়া কিন্তু গৃহ বিভাগক পুনৰ সমালোচনা কৰিব বা গৃহ বিভাগৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটোক বাহাল নাৰাখিব পাৰে উচ্চতম ন্যায়ালয়ে কাৰণ উচ্চ ন্যায়ালয়ে পুনৰীক্ষণৰ বাবে দিছে উচ্চ ন্যায়ালয়ে কোৱা নাই যে তেওঁলোকক চাকৰিৰ পৰা বিদায় দিয়া যদি আমি আমাৰ হাতত যিটো অৰ্ডাৰ ইতিমধ্যে আহি পৰিছে তাত যিটো অসম আৰক্ষীৰ তৰফৰ পৰা IGP এডমিন পাৰ্থসাৰথী মহন্তই যিখন পত্ৰ গৃহ বিভাগলৈ লিখিছে তাত কিন্তু ক'তো এই কথাটো কোৱা নাই যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই 17 জনক চাকৰিৰ পৰা বিদায় দিবলৈ কোৱা গৈছে এই কথাটো তাত উল্লেখ নাই কিন্তু কৈছে যে তেওঁলোকৰ এই যিটো সমস্যা এলটমেণ্ট পোষ্ট অৰ্থাৎ যিমান চেংচন পোষ্ট আছিল চেংচন পোষ্টৰ এগেইনষ্টত হোৱা ৰিক্ৰুটমেণ্ট আৰু সেই ৰিক্ৰুটমেণ্টৰ ওপৰত বেছ কৰি যি বঞ্চিত বুলি যিকেইজন আদালতৰ কাষ চাপিছিল তেওঁলোককো ভৰাব লাগিব গতিকে তেওঁলোকে চাকৰিটো পাবৰ কাৰণে আদালতত আবেদন কৰিছিল তেওঁলোককো চাকৰিটো দিব লাগিব আৰু চাকৰি কৰি থকা কেইজনৰ যিহেতু ভুল নাই তেওঁলোককো কিবাকৈ ৰাখিব পৰা যায় নেকি এনে ধৰণৰ বিষয়সমূহ এতিয়া আলোচনা হৈ আছে সিদ্ধান্ত যেহেতু গৃহ বিভাগে ল'ব গতিকে গৃহ বিভাগে কি সিদ্ধান্ত লয় তাৰ ওপৰত ভিত্তি কৰিহে ভৱিষ্যতটো নিৰ্ণয় হ'ব এই 17 জন বিষয়াৰ আৰু তেওঁলোকৰ যদিহে তেওঁলোক কালিলৈ আদালতৰ কাষ চাপে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিখন ৰিট পিটিশ্যনৰ যিটো ৰায় আছিল সেই ৰায়টোত ৰিকনচিডাৰেশ্যনৰ কথাহে আছিলে তাত গোটেই তেওঁলোকক বিদায় দি তেওঁলোকৰ স্থানত নতুন কেইজনক অন্তৰ্ভুক্তি কৰা বুলি ক'তো যিহেতু উল্লেখ কৰা নাই তাৰ সমান্তৰালকৈ বিষয়টো অসম আৰক্ষীয়েও গৃহ বিভাগক কৈছে যে কেনেদৰে নতুনকৈ চাব পাৰি সেই কথাটো বিবেচনা কৰিবলৈ ইতিমধ্যে আবেদন জনাইছে তেওঁলোকক চাকৰিৰ পৰা বিদায় দিবলৈও আবেদন জনোৱা নাই কিন্তু গৃহ বিভাগে যদি বিদায় দিয়াৰ সিদ্ধান্ত লৈ লয় তেওঁলোকে আঁতৰি দিব লাগিব যদি আঁতৰি দিয়ে তেতিয়া কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আকৌ উচ্চতম ন্যায়ালয়লৈ গ'লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰিব বিমল নিশ্চিতভাৱে পাৰিব উচ্চতম ন্যায়ালয়ত যদি তেওঁলোক দ্বাৰস্থ হ'লে কিন্তু তেওঁলোকৰ এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত তেওঁলোকে পুনৰ তেওঁলোকৰ জয় হোৱাৰ সম্ভাৱনা থাকিব কাৰণ যদি আপুনি আৰম্ভণিৰ পৰা গোটেই বস্তুটো চায় তেতিয়াহ'লে ভুল তেওঁলোকে ক'তো কৰা নাই গতিকে ক'তো এনেধৰণৰ উল্লেখ নাই যে তেওঁলোকে ক'ৰবাত ভুল কৰিলে এই 19 জন বিষয়াই আৰু সেই 19 জন বিষয়াই কৰা ভুলৰ বাবে আজি এই পৰিণতি হৈছে যদি আমি চাওঁ একেটা গোচৰত APSC গোচৰটোত দেখা পোৱা গৈছিল যে ৰাকেশ পালে 2 নম্বৰী কৰি বহুতক ইতিমধ্যে চাকৰি দিয়াৰ অভিযোগ আছে যদি ৰাকেশ পাল আৰু বোৰ্ডৰ মানুহে যদি ভুল কৰিলে তেওঁলোকে ভুল কৰি নম্বৰ বঢ়াই দিয়াৰ বাবে যিসকলৰ নম্বৰ বাঢ়িল তেওঁলোকে তদন্তৰ আওতালৈ আহিল কিন্তু যিসকলৰ নম্বৰ বঢ়া নাই কিন্তু ৰাকেশ পালে নিজৰ প্ৰাৰ্থীক প্ৰাধান্য দিবৰ বাবে ক'ৰবাত বেলেগ প্ৰাৰ্থীক তেওঁলোকে প্ৰতাৰিত কৰিছিল গতিকে সেই ক্ষেত্ৰত প্ৰতাৰিত যিকেইজন মানৱী দাস তাৰ সমান্তৰালকৈ ইতিমধ্যে আন কেইবাগৰাকীও বিষয়া আছে সেই বিষয়াকেইগৰাকীক কিন্তু তদন্তৰ আওতালৈ অনা নহ'ল আৰু আদালতে যিটো আচলতে যেতিয়া তেওঁলোকক চাৰ্জশ্বীট দাখিল কৰা হ'ল আদালতে স্পষ্টকৈ উল্লেখ কৰিছে যে এইকেইজন বিষয়াই নম্বৰ বঢ়াই তেওঁলোকে পদবী লোৱা সেই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য প্ৰমাণ নাই অৰ্থাৎ যদিহে এজন লোকে তেওঁ APS হৈছে কিন্তু তেওঁ আচলতে যিটো পাব লাগে তেওঁ অন্য পোষ্টহে গতিকে তাত তেওঁক কিয় APS দিয়া হ'ল বা তেওঁক কিয় এক্সাইজ দিয়া হ'ল এই প্ৰশ্নটোক লৈ নম্বৰ বঢ়াৰ কোনো ধৰণৰ তথ্য প্ৰমাণ নাই যদি কথাটো আমি একেটা ধৰণে চাওঁ ভুল কৰিলে কোনোবাই আৰু তাৰ বিনিময়ত চাকৰিটো যদি কাৰোবাৰ যায় তেতিয়াহ'লে এইটো নীতি বিৰুদ্ধ যি কাৰণে আদালতে সেই মানৱী দাসৰ দৰে 4 গৰাকীক ইতিমধ্যে কিন্তু তেওঁলোকৰ যদিও নম্বৰ অনুযায়ী তেওঁলোকে পদবী নাই পোৱা নম্বৰ অনুযায়ী তেওঁলোকে এতিয়া কথাটো হৈছে সেই সময়ছোৱাত যিসকল দায়িত্বত আছিল নিযুক্তি দিয়াৰ সময়ছোৱাত পৰীক্ষণৰ দায়িত্বতে থাকক বা যিসমূহ এপ্লাই কৰাৰ ফৰ্ম থাকে যিসকলে পৰীক্ষণ কৰে তেওঁলোক জবাবদিহি হ'ব লাগিব তেওঁলোকক প্ৰশ্ন কৰাৰ ঠিক সময় আহি পৰিছে বিমল চাওক তেতিয়া যিসকল আছিল তাৰ কেইবাজনৰ ইতিমধ্যে মৃত্যু ঘটিছে কেইবাজনো বিষয়া বাকী কেইজন বোধহয় আটাইকেইজনে আটাইকেইজন অৱসৰ গ্ৰহণ কৰিলে গতিকে তেওঁলোকক আজিৰ তাৰিখত বিভাগতেই যেতিয়া নাই তেওঁলোকক জবাবদিহি কৰাটোৰ
খুব এটা অমূলক কথা হ'ব আৰু যে এই বিষয়টো তেওঁলোকে যিখিনি কাম কৰি থৈ গ'ল সেয়া অজানিতে হোৱা বুলি ইতিমধ্যে শপতনামাই দাখিল কৰিছে গতিকে ইচ্ছাকৃতভাৱে তেওঁলোকে অপৰাধটো নাই কৰা সেয়া অজানিতে হোৱা বুলি যদি শপতনামাখন দাখিল কৰিছে তাৰ মানে সেই গোটেই বিষয়টোক লৈ তেওঁলোক জ্ঞাত নহয় তেওঁলোকে নাজানিছিল ৰোষ্টাৰখন মেইনটেইন কৰিব গতিকে সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যেহেতু ৰোষ্টাৰখন তেতিয়া একেবাৰে নতুন আছিল একেবাৰে নতুন কাৰণ সেইখন আগতে কেতিয়াও ব্যৱহাৰেই হোৱা নাছিল তাৰ আগত সেই যেতিয়া ৰোষ্টাৰখন চেণ্ট্ৰেলে ৰোষ্টাৰ অৰ্ডাৰ আহিছে ৰোষ্টাৰ অৰ্ডাৰ অহা পিছতে এপইণ্টমেণ্ট হৈছে গতিকে তাত ক'ৰবাত বিসংগতি থাকি যাব পাৰে নথকাটো ভাল কিন্তু যিটোখিনি বিসংগতি থাকি গ'ল তাক লৈ আচলতে এই মুহূৰ্তত সেই বিষয়াকেইজনকো জগৰীয়া কৰাতকৈ জগৰীয়া হয় তেওঁলোকে কৰিছে ভুল তাৰ বাবে তেওঁলোক জগৰীয়া কিন্তু যেহেতু তেওঁলোক আজিৰ তাৰিখত অৱসৰেই গ্ৰহণ কৰিলে ডিপাৰ্টমেণ্টটোৱে তেওঁলোকক দায়বদ্ধ ডিপাৰ্টমেণ্টেলি কৰিব নোৱাৰে তাৰ সমান্তৰালকৈ এতিয়াও যদি এতিয়া যিসকল বিষয়া আছে তেওঁলোকে এই কেইজন বিষয়াক আচলতে যি 17জন বিষয়াৰ নাম আমি দেখুৱাইছোঁ সেই 17জন বিষয়াক আজিৰ তাৰিখত তেওঁলোকে নকৰা ভুল এটাৰ বাবে পানিছমেণ্ট যদি পাব লগা হয় তেতিয়াহ'লে এইটো নিশ্চয় বহু মৰেলি সেই বাকী যিসকল বিষয়া চাকৰি কৰি আছে অসম আৰক্ষীত তেওঁলোকৰ বাবে মৰেলি এটা বেকফুটত গুচি যাব কাৰণ তেওঁলোকে ভাবে যে কোনোবা দিনা ক'ৰবাত কিবা হ'ব আমি এনেই মৰিব লাগিব এনেধৰণৰ এটা মনোবল ভাগি যোৱাৰ সম্ভাৱনাও আছে কিন্তু মুঠৰ ওপৰত বিবেচনা কৰাৰ খুবেই প্ৰয়োজন আছে সমগ্ৰ বিষয়টো বিমল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ